ইমান ধুনীয়া কালাৰফুল পিঠা বনাইছে পেহীয়ে। ঈদৰ প্ৰিপাৰেশ্যন এতিয়াৰ পৰা ষ্টাৰ্ট হৈ গ'ল গাইছ। হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। ৰাতিপুৱা উঠিয়ে চালোঁ এইফালে অৰিঅ'ৰ বাচ্চাক লৈ শুই আছে। পাছতে চালোঁ এইফালে মায়ে ইমান ধুনীয়াকৈ বগৰী আচাৰ দিছে। তো মায়ে ভিনেগাৰ দিয়া নাছিলে, তাৰ পাছত মই ভিনেগাৰ দি দিলোঁ। যিহেতু ভিনেগাৰ দিলে বহুত দিনলৈকে ভাল হৈ থাকিব আচাৰবিলাক। পাছতে মই গা পা ধুই ফ্ৰেছ হৈ দাদীয়ে ক'লে পেহীহঁতৰ ঘৰ যাম বুলি। বহুত দিন হ'ল দাদী পেহীহঁতৰ ঘৰত যোৱা নাই, তো দাদীক লৈ গ'লোঁ পেহীহঁতৰ ঘৰত। তো দাদীক এটা পেহী ঘৰত দি পিনে মই গুচি গ'লোঁ। আৰু এটা পেহী আছিলে মোৰ, তাত গৈ পাই গ'লোঁ। তো গৈ চাওঁ পেহীয়ে ইমান কালাৰফুল পিঠা বনাই থৈছে ঈদৰ কাৰণে। এতিয়াৰ পৰাই প্ৰিপাৰেশ্যন চলি গৈছে পেহীহঁতৰ ঘৰত ঈদৰ। তাৰ পাছতে মই আহি গ'লোঁ ঘৰ আহি চালোঁ মোৰ দুটা পাৰ্চেল আহিছিলে, যিহেতু মায়ে ৰাখি থৈছিলে পাৰ্চেলটো। পাছত গুচি গ'লোঁ মই দাদীৰ ওচৰত, য'ত আছে আমাৰ মাইশা। তো মাইশাৰ লগত অলপ খেলিলোঁ। খেলাৰ পিছত ঘৰত আহি চালোঁ মায়ে এইফালে ইফতাৰৰ প্ৰিপাৰেশ্যন কৰি আছে। তো মায়ে এইফালে বুট তিয়াই থৈছিল ৰাতিয়ে, তো বুট সিজাবলৈ কুকাৰত পাতি দিলে। পাছত মায়ে এইফালে পিঠা বনাব, যিহেতু পিঠাৰো প্ৰিপাৰেশ্যন কৰি আছে। তো মায়ে এইফালে গুড়ি চুৰি লৈ পেলাই তেলৰ পিঠা, তাৰপিছত মলাই দি পিঠা, আকৌ ৰাতিৰ কাৰণে এইফালে চিকেনো বহাই দিলে, এইফালে মটনো বহাই দিলে। চব মায়ে মানে ছুপাৰ মম হয় আৰু চব একেলগতে কৰি আছোঁ। চব এটা কিমান বস্তু বনাইছে নহয় মায়ে। পাছত আমি ইফতাৰ কৰি ল'লোঁ। আমি সকলোৱে ইফতাৰ কৰাৰ পিছত অলপ ৰাতিকৈ মই মোৰ স্কিন কেয়াৰ কৰিলোঁ। আজিলৈ ইমানেই আছিল গাইছ। বাই বাই গাইছ, আৰু এটা ভিডিঅ'ত লগ পাই আছোঁ।